Hi friends, good morning. আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আজি মই আপোনালোকৰ মাজলৈ এটা টপিকৰ ওপৰত আলোচনা কৰিম বুলি ভাবিছোঁ যাতে আপোনালোকৰ বাচ্চাবিলাকৰ ইংৰাজীত কথা পাতোতে অলপ সহজ হয়। যে ইয়াতে যদি আপোনালোকৰ ষ্টুডেণ্টটো আছে তেতিয়াহ'লে তেওঁলোকৰ কাৰণেতো আৰু বেছি ভাল হ'ব, বেছি বেটাৰ হ'বলৈ গৈ আছে। এইখিনি যদি আপোনালোকে জানে নহয় তেতিয়াহ'লে ইংৰাজীত কথা পতাই হওক বা যিকোনো পৰীক্ষাতেই হওক আপোনালোকৰ ইংৰাজী কিন্তু একেবাৰে পানীৰ দৰে লাগিব। চ' আহক আৰম্ভণি কৰিছোঁ ৰাইট ফৰ্ম অফ ভাৰ্ব, মানে ভাৰ্বৰ ৰাইট কাৰেকশ্যন কেনেকৈ কৰিব। আমাৰ প্ৰত্যেকটো পৰীক্ষাতেই ভাৰ্ব কাৰেকশ্যন কিন্তু থাকেই, মানে চেণ্টেন্সটো কাৰেক্ট কৰিব লাগে। গতিকে আহক পলম নকৰি মই মোৰ বেক কেমেৰাটো অ'পেন কৰি লৈছোঁ। যে ইয়াতে চাব ৰাইট ফৰ্ম অফ ভাৰ্ব। ইয়াৰে প্ৰথম ৰুলটো হৈছে চেণ্টেন্সটো যদি প্ৰেজেণ্ট ইনডিফিনিট টেন্স হয় বা টেন্সৰ হয়, মানে বাক্যটো যদি প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ হয় লগতে ছাবজেক্টটো যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় তেন্তে খালী স্থানত ভাৰ্বটোৰ শেষত এজ বা ইএছ বহে। যে আপোনালোকে মন কৰিব, যদিহে বাক্যটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ আৰু লগতে ছাবজেক্টটো কি হয় থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় তেন্তে ভাৰ্বৰ লগত কি বহে এজ বা ইএছ। যে তাৰে আগতে আপোনালোকে জানি ল'ব যে পাৰ্চন কি, মানে পাৰ্চনটো কেনেকুৱা হয়। আপোনালোকে জাষ্ট খালি মনত ৰাখিব ফাৰ্ষ্ট পাৰ্চন বুলি কোৱাৰ লগে লগে আই, ছিংগুলাৰ নাম্বাৰত হয় আই, একবচন মানে একজনক যদি বুজায় তেতিয়াহ'লে হয় আই, মই। প্লুৰেল নাম্বাৰটো কি হ'ব উই, মানে আমি, এটাত কৰি বেছি বুজাইছে। তাৰপিছত ছেকেণ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ কি হ'ব ইউ হ'ব আৰু প্লুৰেল নাম্বাৰো কি হ'ব ইউ হ'ব। এবাৰ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ বুলি ক'লে হি, চি, ইট, ডেট, ৰাম, যদু, মধু, যত যি আছে, যিমানবোৰ নাম বুজোৱা শব্দ আছে, জাতি বুজোৱা শব্দ আছে, চব থাৰ্ড পাৰ্চন কি নাম্বাৰ ছিংগুলাৰ নাম্বাৰ। আৰু ইয়াৰে প্লুৰেল নাম্বাৰটো হ'ল দেই, মানে সিহঁত। ইয়াতে চাব ছেকেণ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ বুলি ক'লে ইউ, যদি সেই ইউ বুলি কোৱা যায় তেতিয়াহ'লে তুমিও হ'ব পাৰে বা আপুনিও হ'ব পাৰে। ইয়াতে ইউ বুলি ক'লে তুমিও হ'ব পাৰে, তোমালোকো হ'ব পাৰে, আপুনিও হ'ব পাৰে, আপোনালোকো হ'ব পাৰে। চ' এইটো ইউটো ইউৱে থাকে, ছিংগুলাৰ নাম্বাৰ প্লুৰেল নাম্বাৰ দুয়োটাতে ইউৱে থাকে। এতিয়া চাব প্ৰথমতে আমি জানিব লাগিব যে প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ গঠনটো কেনেকুৱা। যে প্ৰথমতে আমাৰ কি লাগিব ছাবজেক্ট লাগিব। ছাবজেক্ট আহিল, ধৰি লওক সিটো হ'ল আমাৰ ছাবজেক্ট, এইখিনিতো আপোনালোকে বুজি পায়। তাৰপিছত আমাৰ কি লাগিব ভাৰ্ব ওৱান, মানে প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ক্ষেত্ৰত ভাৰ্ব ওৱান লাগে। তাৰপিছত বাকী যিখিনি থাকিব সেইখিনি অবজেক্ট বুলি কোৱা হয়। যে আপোনালোকৰ মনত ৰাখোঁতেও সহজ হ'ব ছাবজেক্ট প্লাছ ভাৰ্ব ওৱান প্লাছ অবজেক্ট, ছাবজেক্ট প্লাছ ভাৰ্ব ওৱান প্লাছ অবজেক্ট, এইটো হ'ল প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ গঠন। চ' এতিয়া চাব হি অফেন go to the theater, he often go to the theater, তেওঁ প্ৰায়ে থিয়েটাৰলৈ যায়, তেওঁ প্ৰায়ে থিয়েটাৰলৈ যায়। এই বাক্যটো কোন টেন্সত আছে নিশ্চয় প্ৰেজেণ্ট টেন্সত আছে, তেওঁ প্ৰায়ে যায় যিহেতু। এবাৰ আকৌ চাব এইটো কি ছাবজেক্ট, ছাবজেক্টটো কি হয় থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ। ইয়াতে দেখিছে নহয় হি, চি, ইট, ডেট, ৰাম, যদু, মধু, যত যি আছে চব হ'ল থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ। গতিকে হিটো ইয়াতে কি হৈছে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হৈছে। গতিকে ভাৰ্বৰ লগত কি লাগিব হয়তো এছ লাগিব নহ'লে ই এছ লাগিব। ইয়াতে আছে এছ বা ই এছ। এইখিনিত মই আপোনালোকক আৰু এটা কথা কৈ দিছোঁ, যদিহে ভাৰ্বটো উচ্চাৰণ কৰোঁতে শেষত প্ৰথম স্বৰ দৰে উচ্চাৰণ হয়, যদিহে ভাৰ্বটো উচ্চাৰণ কৰোঁতে, এইখিনি কিন্তু গোটেইখিনি প্ৰযোজ্য নহয় দিয়ক, তথাপি মই কৈছোঁ যে মেক্সিমাম ভাৰ্বৰ ক্ষেত্ৰত তেনেকুৱাই হয়। যদিহে ভাৰ্বটো উচ্চাৰণ কৰোঁতে শেষত প্ৰথম স্বৰ দৰে উচ্চাৰণ হৈছে বা উ আছে তেতিয়াহ'লে সেই ভাৰ্বটোৰ লগত এছ বা ই এছ বহাব যাওঁতে আমি কি বহাব লাগিব ই এছ বহাব লাগিব, এইটো কথা জানি থৈ দিব। আৰু যদি এই দুটা নহয় তেতিয়াহ'লে আপোনাৰ অকল এছ হয়। হি অফেন go to the theater, তেওঁ মাজে সময়ে থিয়েটাৰলৈ যায়। গতিকে মাজে সময়ে যায় এই বাক্যটো হ'ল প্ৰেজেণ্ট টেন্সৰ বাক্য আৰু সেইকাৰণে ইয়াতে কি আছে ও আছে, ও থকাৰ কাৰণে ইয়াতে goes হৈছে। ইয়াতে অকল কিন্তু এছ লগাব নোৱাৰিব।
গতিকে এইখিনি কথা বুজি পালে আমাৰ পাৰ্চনৰ কথাখিনিও আপোনালোকে বুজি পাইছে এবাৰ নেক্সট আহিছোঁ 2 নম্বৰ ৰুলত 2 নম্বৰ ৰুলটোত আমাৰ কি কৈছে যে সেন্টেন্সটো যদি প্ৰেজেন্ট ইনডিফিনিট টেন্স হয় মানে ইনডিফিনিট যদি সেন্টেন্সটো বাক্যটো যদি প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ হয় লগতে সেন্টেন্সটিৰ সাবজেক্টটো যদি থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ নহয় আগতে হয় বুলি আছিল এবাৰ ধৰি লওক নহয় তেন্তে মূল স্থানত ভাৰ্বটোৰ প্ৰেজেন্ট ফৰ্মেই হয় এনেকুৱা ধৰণৰ বাক্যবিলাকো আহে কোনো ধৰণৰ পৰিৱৰ্তন নোহোৱা যে সেন্টেন্সটো যদি প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ হয় লগতে সেন্টেন্সটোৰ সাবজেক্টটো যদি থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ নহয় তেন্তে শূন্য স্থানত ভাৰ্বটোৰ প্ৰেজেন্ট ফৰ্মহে হয় যেনে parents take special care of their children parents take special care of their children ইয়াতে চাব parents বুলি কোৱাৰ লগে লগে একবচন বুজাইছে এনে বহু বচন বুজাইছে মানে একজনক বুজাইছে নে বেছিক বুজাইছে parents ইয়াতে কিন্তু এটা s লাগি আছে আপোনালোকক বচনো শিকাব লাগিব বচন শিকালে এইবোৰ আহিব বাৰু এটা চাব পেৰেন্টস বুলি কোৱাৰ লগে লগে ইয়াত এটা পেৰেন্টৰ কথা কোৱা যোৱা নাই গোটে পেৰেন্টসৰ জাতিটোকে কোৱা গৈছে যিমানবোৰ পেৰেন্টস আছে পৰিয়াল আছে গোটেইখিনিকে কোৱা গৈছে যেহেতু একজনক কোৱা যোৱা নাই গতিকে ই সিঙ্গুলাৰ নাম্বাৰ হ'ব নোৱাৰে বুজিছে নহয় যে যেহেতু একজনক কোৱা যোৱা নাই গতিকে ই সিঙ্গুলাৰ নাম্বাৰ হ'ব নোৱাৰে নিশ্চয় ই কি নাম্বাৰ প্লুৰেল নাম্বাৰ যদি হে প্লুৰেল নাম্বাৰ হয় আৰু লগতে বাক্যটো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ হয় সকলো পৰিয়ালেই নিজৰ লৰা ছোৱালীৰ কি লয় যত্ন লয় গতিকে এই বাক্যটোত ভাৰ্বটোৰ কোনো পৰিৱৰ্তন নহয় যেনেকৈ আছে তেনেকৈ থাকিব আপোনালোকৰ কিন্তু পৰীক্ষাত আহে এনেকৈ এইবিলাক কিন্তু আহে গতিকে এবাৰ আহক 3 নম্বৰটো চাই লৈছো যে এইখিনি বহুতেই জানে যে স্কুলত আজিকালিতো এইখিনি আগতে শিকাই লয় বাকিখিনি শিকাওক বা নিশিকাওক কিন্তু এইখিনি আগতে শিকাই ল'ব যে তাৰে ভিতৰত মই আৰু দুটামান এড কৰি দিছো চিৰন্তন সত্য ইউনিভাৰ্সেল ট্ৰুথ অভ্যাসগত কোনো কাম বা ঘটনা যিবোৰ আমাৰ অভ্যাসগত কাম বা ঘটনা আছে তাৰে ক্ষেত্ৰত কি হ'ব হ্যাবিচুৱেল ফ্যাক্ট তাৰ পিছত আছে আপোনাৰ অতীতৰ ঐতিহাসিক ঘটনা আগতে যিবোৰ ঘটনা হৈ গৈছে হিষ্টৰিকেল ট্ৰুথ তাৰে ক্ষেত্ৰত লগতে ভৱিষ্যতবাণী কৰাৰ ক্ষেত্ৰত প্ৰেজেন্ট ইনডিফিনিট টেন্স হয় যদিহে চিৰন্তন সত্য অভ্যাসগত কোনো বাক্য বা কথা বা ঘটনা অতীতৰ ঐতিহাসিক কোনো ঘটনা আৰু লগতে যদি ভৱিষ্যতবাণী কৰা যায় তেনে ক্ষেত্ৰত প্ৰেজেন্ট ইনডিফিনিট টেন্স হয় এটি প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ ষ্ট্ৰাকচাৰটো কিন্তু আপোনালোকে আগতে মই শিকাই দিছো কেনেকৈ কৰিব ষ্ট্ৰাকচাৰটো হ'ল সাবজেক্ট প্লাস ভার্ব 1 প্লাস অবজেক্ট এটো হল স্ট্রাকচার প্রেজেন্ট ইনডিফিনিট টেন্সৰ স্ট্রাকচার গতিকে এটো সদায় মনত ৰাখিব কেনেকৈ কৰিব তাৰ পিছত এবাৰ আহিল যে দ্য আৰ্থ মুভ ৰাউন্ড দ্য সান দ্য আৰ্থ মুভ ৰাউন্ড দ্য সান যে পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰে পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰে দ্য আৰ্থ বুলি কোৱাৰ লগে লগে কেইটা বুজাইছে দ্য আৰ্থ মানে পৃথিৱীখনক পৃথিৱী আমাৰ কিমান আছে এখনে আছে গতিকে ই হল থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ মনত ৰাখিব দেই ই হল থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ আৰু থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হোৱা কাৰণে ই যেহেতু চিৰন্তন সত্য বাক্য ই কোনোদিনেই কি হ'ব নোৱাৰে চেঞ্জ হ'ব নোৱাৰে পৃথিৱীয়ে সদায় সূৰ্যৰ চাৰিওফালেই ঘূৰে পৃথিৱীয়ে সদায় সূৰ্যৰ চাৰিওফালেই ঘূৰে গতিকে ই মিছা কোনোদিনেই হ'ব নোৱাৰে গতিকে এই বাক্যটো কি হ'ব প্ৰেজেন্ট ইনডিফিনিট টেন্সত হ'ব প্ৰেজেন্ট ইনডিফিনিট টেন্সত হলে যদিহে সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় আৰু বাক্যটো যদি প্ৰেজেন্ট ইনডিফিনিট টেন্সত হয় তেতিয়াহলে ভাৰ্বৰ লগত কি বহে এস বা ইএস এটা চাব শেষত কিন্তু ও নাই শেষত ও নাই বা প্ৰথম স্বৰদৰে উচ্চাৰণ হোৱা নাই গতিকে ইয়াতে অকল কি বহিব এস বহিব দ্য আৰ্থ মুভছ ৰাউন্ড দ্য সান দ্য আৰ্থ মুভছ ৰাউন্ড দ্য সান গতিকে আশা কৰোঁ এইখিনিলৈকে আপোনালোকে বুজি পাইছে আৰু যদিহে বুজি পাইছে তেতিয়াহলে আপোনালোকে এই বাক্যটো আপোনালোকৰ কাৰণে এটো কৰি দিব মোক কমেন্ট বক্সত জনাব সি ইট এ ম্যাঙ্গো তাই এটা আম খাইছে সি ইট এ ম্যাঙ্গো এই বাক্যটো আপোনালোকে কিন্তু মোক কৰি দিব ঠিক আছে আজিলৈকে টাটা বাই বাই লগ পাম আমি আকৌ নেক্সট ভিডিঅ'ত
নেক্সট ভিডিঅ'টো আমাৰ ৰাইট ফৰ্ম অফ ভাৰ্বে আহিব গতিকে যদিহে চেনেলটোত নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ৰাখক আৰু যদি ফেচবুকৰ পৰা চাই আছে তেতিয়াহ'লে ফ'ল' বটনটো প্ৰেছ কৰি ৰাখক ধন্যবাদ